নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ কেইটামান সাহিত্য আৰু লিখকৰ লগত জড়িত কোৱেশ্চন এনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ হৰিচন্দ্ৰ উপন্যাস মনত ৰাখিব শংকৰদেৱৰ প্ৰথম কাব্যখন হৈছে হৰিচন্দ্ৰ উপন্যাস নেক্সট কোৱেশ্চনটিত আছে ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি ভাগৱতৰ একেবাৰে চমু মানে একদম সৰু আৰু সংস্কৰণৰ গ্ৰন্থখন কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গুণমালা মনত ৰাখিব ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন হৈছে গুণমালা নেক্সট কোৱেশ্চনটিত আছে ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি ভাগৱত গ্ৰন্থখন শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ অনুবাদমূলক নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো শুদ্ধ অপচন নম্বৰ এ আছে অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান নগণ্য অপচন নম্বৰ বি আছে তেওঁ জীৱনৰ প্ৰথম চোৱা বৰভূঞা ৰাজ্যত কটাইছিল অপচন নম্বৰ চি আছে দ্বিতীয় চোৱা আহোম ৰাজ্যত কটাইছিল অপচন নম্বৰ ডি আছে তেওঁৰ জীৱনৰ তৃতীয় চোৱা নগাঁৱত কটাইছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি তেওঁ জীৱনৰ প্ৰথম চোৱা বৰভূঞা ৰাজ্যত কটাইছিল নেক্সট কোৱেশ্চনটিত আছে শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন অৰ্থাৎ শংকৰদেৱক কোনে ভাগৱত দিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ জগদীশ মিশ্ৰ মনত ৰাখিব জগদীশ মিশ্ৰ নামৰ ব্যক্তিজনে শংকৰদেৱক ভাগৱত গ্ৰন্থখন দিছিল নেক্সট কোৱেশ্চনটিত আছে শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লয় অৰ্থাৎ লৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গাংমুত মনত ৰাখিব শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি গাংমুত আশ্ৰয় লৈছিল নেক্সট কোৱেশ্চনটিত আছে মাধৱদেৱৰ নাটকবোৰক কি বুলি কোৱা হয় মাধৱদেৱৰ নাটকবোৰক কি বোলে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ঝুমুৰা মনত ৰাখিব মাধৱদেৱৰ নাটকবোৰক ঝুমুৰা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে চন্দ্ৰকুমাৰৰ প্ৰথম কবিতা পুথিখনৰ নাম কি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি প্ৰতিমা মনত ৰাখিব চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখন হৈছে প্ৰতিমা নেক্সট কোৱেশ্চনটিত আছে চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়াইছিল চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কাকতখন কেতিয়া উলিয়াইছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1918 চনত মনত ৰাখিব 1918 চনত চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কাকতখন উলিয়াইছিল নেক্সট কোৱেশ্চনটিত আছে ভানুমতী উপন্যাসৰ ৰচক কোন অৰ্থাৎ ভানুমতী যিখন উপন্যাস আছে এই উপন্যাসখন কোনে লিখিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি পদ্মনাথ গোহাঞিবৰুৱা মনত ৰাখিব ভানুমতী উপন্যাসখনৰ লিখক হৈছে পদ্মনাথ গোহাঞিবৰুৱা নেক্সট কোৱেশ্চনটিত আছে বিজুলী কাকতৰ সম্পাদক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি পদ্মনাথ গোহাঞিবৰুৱা মনত ৰাখিব বিজুলী কাকতৰ সম্পাদক হৈছে পদ্মনাথ গোহাঞিবৰুৱা নেক্সট কুৱেশ্যনটিত আছে বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ পদুম কুঁৱৰী মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখন হৈছে পদুম কুঁৱৰী
নেক্সট কুৱেশ্যনটিত আছে লক্ষীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দীননাথ বেজবৰুৱা মনত ৰাখিব লক্ষীনাথ বেজবৰুৱাৰ পিতৃ হৈছে দীননাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটিত আছে বেজবৰুৱা কোনখন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হয় অৰ্থাৎ লক্ষীনাথ বেজবৰুৱাই কোনখন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গুৱাহাটীৰ অধিৱেশনৰ মনত ৰাখিব গুৱাহাটীত যিখন আমাৰ গুৱাহাটীত হৈছিল সাহিত্য সভা সেই সাহিত্য সভাখনৰ সভাপতিত্ব লক্ষীনাথ বেজবৰুৱাই কৰিছিল নেক্সট কুৱেশ্যনটিত আছে বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি তত্ত্বকথা মনত ৰাখিব লক্ষীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম হৈছে তত্ত্বকথা নেক্সট কুৱেশ্যনটিত আছে কোন চনত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ নেক্সট কুৱেশ্যনটিত আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম কি অৰ্থাৎ তলত উল্লেখিত কোনখন ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বন ফৰিঙৰ ৰং নেক্সট কুৱেশ্যনটিত আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি অৰ্থাৎ তলত উল্লেখিত কোনখন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা এখন উপন্যাস অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অন্তৰ্দ্বীপ নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি উত্তৰকাণ্ড কুৱেশ্যনটিত আছে নেক্সট শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মহেন্দ্ৰ কন্দলী মনত ৰাখিব শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজন হৈছে মহেন্দ্ৰ কন্দলী শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভক্তি ৰত্নাকৰ মনত ৰাখিব শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত লিখিত গ্ৰন্থখন হৈছে ভক্তি ৰত্নাকৰ নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কীৰ্তন মনত ৰাখিব শংকৰদেৱৰ কীৰ্তন নামৰ গ্ৰন্থখনক অসমৰ মৌচাক বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ হ'ল অৰ্থাৎ তলত উল্লেখিত কোন দুবিধ শংকৰদেৱৰ ৰচনা কৰা গীত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গীত আৰু ফটিমা মনত ৰাখিব গীত আৰু ফটিমা এই দুই প্ৰকাৰৰ গীত শংকৰদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটিত আছে তলৰ কণ্ঠ গ্ৰন্থ মাধৱ কন্দলীৰ ৰচনা নহয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দেৱজিৎ মনত ৰাখিব দেৱজিৎ নামৰ গ্ৰন্থখন মাধৱ কন্দলীৰ দ্বাৰা ৰচনা কৰা হোৱা নাছিল বা ৰচনা কৰা নাছিল